কাৰোবাৰ জাৰজ সন্তান। কাৰোবাৰ জাৰজ সন্তান। অন্য দিনৰ দৰে আজিৰ দিনটো আমাৰ বাবে একেই আছিল। প্ৰায় 5টামান বাজিছিল। আমি গোটেইকেইজনীয়ে সদায় দৰে আজিও হোৱাটছএপত মেছেজ দি খোজকাঢ়িবলৈ বুলি গৈছিলোঁ। তেনেকে আমি শুনিবলৈ পালোঁ কোনোবা কেঁচুৱাৰ হৃদয় ভঙা কান্দো। ইফালে সিফালে চাই দেখিছোঁ কোনো নাই। অলপ আগুৱাই গৈ দেখিছোঁ এটি কণমানি দেৱশিশু ধাননিৰ মাজত পৰি কঁপি কঁপি কান্দি আছে। যিজনী মাকে ইয়াক 9 মাহ গৰ্ভ ধাৰণ কৰি জন্ম দিছে, সেই মাকৰ এইবাৰো হৃদয়খন নকঁপিলনে? যিজন দেউতাকে দিনৰ পোহৰতো জোনতৰা গণি গণি মাকৰ সৈতে এখন সুখৰ সংসাৰ কৰিবলৈ হেঁপাহৰ ঘৰ বনাবলৈ চিন্তা কৰিছিল, সেই মানুহজনে এই দেৱশিশুটোক কেনেকৈ পেলাই থৈ যাব পাৰে? আমি গোটেইকেইজনী ছোৱালী হয়। আমি কি কৰোঁ কি নকৰোঁ কৈ একো ধৰিব পৰা নাছিলোঁ। শেষত উপায় নাপাই এই কণমানিটিক ওচৰত তুলি ল'লোঁ। তেতিয়ালৈ অলপ পোহৰ হৈছিল আৰু মানুহৰ আহ-যাহ চলিছিল। পথৰ ওপৰত আৰু যিসকলে ইয়াত দেখিছিল সিহঁতে হাজাৰটা প্ৰশ্ন কৰিছে আৰু কোনোৱে ইয়াক লৈ ভিডিঅ' বনাইছে, কোনোৱে ফটো তুলিছে, কোনোৱে হাজাৰটা উপদেশ দিছে। আমি কেনেকৈ পাৰোঁ ইয়াক কেনেকৈ এৰি থৈ ঘৰলৈ উভতিবলৈ? আমাৰ দায়িত্ব কেৱল সিমানতে শেষ। একপি ফটো তোলা, এটা ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰাটো আমাৰ দায়িত্ব। হাজাৰটা নিউজ টিভিত দেখোঁ যে আজি ডাষ্টবিনত পেলাই থৈ গ'ল, আজি কোনোবাই ৰাস্তাৰ কাষত পেলাই থৈ গ'ল, কোনোবাইতো অলপ বাচ্ছাটো সৰা বুলি কৈও তেনেকৈ এৰি থৈ যাব পাৰে। কেনেকৈ পাৰে আপোনালোকে এনেকুৱা কাম কৰিব কাৰণে? এজনী মাক হৈ দৰে কাম কৰিছে, এজন দেউতাক হৈ